চেপ্টাৰ 4 দ্বিঘাত সমীকৰণ এক্সাৰসাইজ 4.1 আজি আলোচনা কৰিম কি আছে তলৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা তলৰ কুৱেশ্যনবোৰ আমাৰ দ্বিঘাত সমীকৰণ হয়নে নহয় দেখুৱাবলৈ কৈছে দ্বিঘাত সমীকৰণৰ আৰ্হিটো আমাৰ কি আছিলে ax² + bx + c = 0 a not equal 0 হয়নে এতিয়া আমাৰ এইটো হয়নে নহয় আমাৰ দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে আমাৰ এই পাৰ্টটো আমাৰ থাকি যাব লাগিব যদি নেথাকে তেতিয়া আমাৰ এইটো দ্বিঘাত সমীকৰণ নেথাকে নহয় তেনেহ'লে আমি প্ৰথমে এইটো কৰি চাম এইটো আমাৰ ক্যালকুলেশন কৰিলে হ'ব এটা a + b হোল স্কয়াৰ ফৰ্মত আছে এটা x² + 2x + 1 2x আকৌ 2 3 * 6 both side 2x cancel গ'ল x² ইকুয়াল কিমান হ'ল আমাৰ -6 আকৌ +1 তে ফেলালে না মাইনাস মানে x² -6 - 1 -7 আকৌ আমি -7 লিখিলে আকৌ x² মাইনাস তে ফেলালে +7 ইয়াত আমাৰ x² পাৰ্টটো আমাৰ থাকি গ'ল এই কাৰণে এটো আমাৰ কি হ'ব দ্বিঘাত সমীকৰণ এতিয়া এটা আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত পৰিলে এই কাৰণে এটো আমাৰ কি হয় ই এটা দ্বিঘাত সমীকৰণ নেক্সট কোৱেশ্চন দিছো 2 নম্বৰটো x² - 2x = -2 3 - x কিমান হ'ব x² - 2x আকৌ এটো বহালে -2 * 3 -6 - 2 * -6 -x না মাইনাসে প্লাস হ'ল 2x কেনসেল হ'ল x² মাইনাস তে ফলা নিলো প্লাস হ'ল এইটো আমাৰ কি হৈছে দ্বিঘাত সমীকৰণৰ আৰ্হি মানি চলিছে তেনেহ'লে এইটো আমাৰ কি হ'ব এটা দ্বিঘাত সমীকৰণ এটা দ্বিঘাত সমীকৰণ এটা 3 নম্বৰটো চা x - 2 x + 1 = x - 1 x + 3 এটো আমি আকৌ ইনটু কৰিম এটো ইনটু হৈ আছে x * x x² এইখিনি ইনটু অকলে জানিবলৈ মই ধৰি লৈছো x * 1 x আকৌ -2x 2 ৰে ইনটু কৰা 2x মাইনাসে প্লাসে মাইনাস 2 1 * 2 ইয়াটো ঠিক তেনেদৰে x² * x x² আকৌ প্লাস 3x -1 * x x আকৌ -1 * 3 -3 ইয়াত প্ৰথমতে আমাৰ x² কেনসেল ইয়াত আমাৰ x² কেনসেল হলে আমাৰ যদি নেথাকে তেতিয়া আমি জানো আৰু এটা আমাৰ দ্বিঘাত সমীকৰণ নহয় এটো যা -x তে ফেলা নিলো আকৌ -2x আকৌ -3x -2 আকৌ ফেলা নিলো প্লাস ইয়াতে আমি গম পালে এটো দ্বিঘাত সমীকৰণ নহয় কাৰণ x² আমাৰ অলৰেডি কেনসেল গলে তেনেহ'লে এইখিনি আমাৰ লিখি একো লাগে নাই আমাক সুধিছে প্ৰশ্নটো দ্বিঘাত সমীকৰণ হয়নে নহয় তেনেহ'লে এই আমাৰ এটা দ্বিঘাত সমীকৰণ নহয় তেনেকে নেক্সট প্ৰশ্নটো চোৱা x - 3 2x + 1 = x x + 5 কিমান হ'ব আমাৰ x আকৌ এইটো ইনটু কৰা 2x² + x আকৌ -3 2 * 6x -3 1 * 3 আকৌ x * x x² + 5x yes 2x² এফালে আনিলো মাইনাস হ'ল x - 6x -5x এটা আকৌ এফালে আনিলো -3 2x² - x² আকৌ 5x - 5x 10x - 3 তেনেহ'লে আমাৰ x² দ্বিঘাত সমীকৰণ আৰ্হি মানি চলিছে তেনেহ'লে কি হবে এটা আমাৰ দ্বিঘাত সমীকৰণ এবোৰ 1 নম্বৰীয়া প্ৰশ্ন হয় তোমালোকক প্ৰশ্ন সুধিব দ্বিঘাত তলৰ কোনবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় তেনেকা ধৰণৰ প্ৰশ্ন সুধিব পাৰে এটা 5 নম্বৰটো 2x - 1 x - 3 x + 5 আকৌ x - 1 কিমান হ'ব চ 2x * x 2x² 2 3 * 6x -1 * x x মাইনাসে প্লাস 3 1 * 3 আকৌ x * x x² - x * 1 x আকৌ
প্লাছ 5 ইনটু এক্স 5x আকৌ প্লাছ মাইনাছ 5 1 জাৰ 5 এতিয়া আমি 2x স্কোৱাৰ একে একে চলক কৰি পেলাই আনো মাইনাছ 6x মাইনাছ x মাইনাছ 7x আকৌ ইয়াত আকৌ মাইনাছ x প্লাছ 5x 4x হ'ল 4x এফালে আকৌ আনিলোঁ মাইনাছ হ'ল আকৌ 3 মাইনাছ 5 এফালে আনিলোঁ আমাৰ প্লাছ 5 এইটো আমাৰ 2x স্কোৱাৰ মাইনাছ x স্কোৱাৰ থাকিলে তাৰপৰা মাইনাছ 7x মাইনাছ 4x 11x আকৌ 3 প্লাছ 5 8 তেনেহ'লে এইটো আমাৰ কি দ্বিঘাত সমীকৰণৰ আৰ্হি মানি চলিছে তেনেহ'লে ই এটা কি হয় দ্বিঘাত সমীকৰণ নেক্সট আমাৰ প্ৰশ্নটো চোৱা x স্কোৱাৰ প্লাছ 3x প্লাছ 1 x মাইনাছ 2 হোল স্কোৱাৰ এইটোতো আমি একো নকৰোঁ এনেকৈ ৰাখিম তাৰপিছত এইটো আমাৰ a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলাত পৰিছে কি হ'ব x স্কোৱাৰ মাইনাছ 4x প্লাছ 4 x স্কোৱাৰ কেঞ্চেল হৈ গ'ল ইয়াত আৰু কেঞ্চেল যোৱাৰ পিছত x স্কোৱাৰ পাৰ্টটো আমাৰ স্কোৱাৰ পাৰ্টটো কেঞ্চেল হোৱাৰ পিছত আমাৰ ইয়াত কেলকুলেশ্যন কৰাৰ দৰকাৰ নাই কাৰণ এইটো আমাৰ নাই মানে কি বুজায় এইটো আমাৰ দ্বিঘাত সমীকৰণ নহয় তেনেহ'লে দ্বিঘাত সমীকৰণ নহয় এইটো নেক্সট এতিয়া আমাৰ 6 নম্বৰটো চোৱা 7 নম্বৰটো কি কৈছে x প্লাছ 2 হোল কিউব 2x x স্কোৱাৰ মাইনাছ 1 এইটো চোৱা x প্লাছ 2 হোল কিউব আমাৰ এইটো কি ফৰ্মুলাত আহিব a প্লাছ b হোল কিউব আমি এইটো লিখোঁ x কিউব প্লাছ কি আছিলে 2 3 2 x স্কোৱাৰটো আকৌ 3x 2 স্কোৱাৰ প্লাছ 2 কিউব আমাৰ a প্লাছ b হোল কিউব ফৰ্মুলাত বহাইছে এইটো আকৌ 2x ইনটু x স্কোৱাৰ 2x কিউব মাইনাছ 2x ইনটু 1 2x এফালে চোৱা আমি কি হ'ব আমাৰ x কিউব প্লাছ 3 2 জাৰ 6x স্কোৱাৰ আকৌ এইটো 4 ইনটু 3 12x হ'ল 2 কিউব 8 হ'ল আকৌ 2x কিউব মাইনাছ 2x এফালে চোৱা আমি x কিউব প্লাছ 2x কিউবটো এফালে আনিলে মাইনাছ x কিউব হ'ল আকৌ প্লাছ 6x স্কোৱাৰ আকৌ 12x মাইনাছ 2x এফালে আনিলে আমাৰ প্লাছ হ'ল আকৌ প্লাছ 8 ইকুৱেল টু 0 এটা x কিউব মাইনাছ 2x কিউব x কিউব প্লাছ 6x স্কোৱাৰ প্লাছ 12 প্লাছ 2x 14x প্লাছ 8 ইকুৱেল টু 0 ইয়াত চোৱা আমাৰ x কিউবটো আমাৰ হাইষ্ট পাৱাৰ কি হ'ল x কিউব থাকিলে আমাৰ এইটো আমাৰ দ্বিঘাত সমীকৰণ নহয় তেনেহ'লে আমাৰ কি হ'ব এইটো দ্বিঘাত সমীকৰণ নহয় এইটো আমাৰ দ্বিঘাত সমীকৰণ নহয় নেক্সট প্ৰশ্নটো চোৱা এইটো আমাৰ এটা কি হ'ব এইটো x কিউব মাইনাছ 4x স্কোৱাৰ x প্লাছ 1 এইটো আমাৰ a মাইনাছ b হোল কিউবত পৰিছে তেনে কি আছিলে x কিউব মাইনাছ 3x স্কোৱাৰ 2 আকৌ 3x 2 স্কোৱাৰ মাইনাছ 2 কিউব এটা কিমান হ'ব আমাৰ ইয়াত x কিউব কেঞ্চেল হৈ গ'ল মাইনাছ 4x স্কোৱাৰ x প্লাছ 1 মাইনাছ 3 2 জাৰ 6x স্কোৱাৰ আকৌ 2 স্কোৱাৰ 4 4 3 জাৰ 12x মাইনাছ 2 কিউব 8 এনে মাইনাছ 4x স্কোৱাৰ মাইনাছ 2 এফালে প্লাছ হ'ল আকৌ মাইনাছ x প্লাছ 2 এফালে আনিলোঁ আকৌ মাইনাছ হ'ল আকৌ প্লাছ 1 মাইনাছ 2 এফালে আনিলোঁ আমাৰ প্লাছ হ'ল এতিয়া কিমান হ'ব চোৱা মাইনাছ 4x স্কোৱাৰ প্লাছ 6x স্কোৱাৰ 2x স্কোৱাৰ হয় মাইনাছ x মাইনাছ 12 13x প্লাছ 1 প্লাছ 8 9 ইকুৱেল টু 0 এইটো চোৱা আমাৰ 2x স্কোৱাৰ মানে x স্কোৱাৰ থকাৰ লগে লগে আমাৰ কি দ্বিঘাত সমীকৰণৰ আৰ্হি মানি চলিছে তেনেহ'লে ই এটা কি হ'ব এটাকে ই এটা দ্বিঘাত সমীকৰণ হয় এইটো আমাৰ এনচাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম